कलिंगा स्टेडियम। कलिंगा स्टेडियम। কালিঙ্গা স্টেডিয়াম না কি খেল হৈছিল লং জাম্প হৈছিলে, কাবাডী হৈছিলে আৰু কি হৈছিলে এইটো কুস্তি হৈছিল, ৰানিং, এথলেটিক্স হৈছিলে, পুৰা হৈছিল। ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল হৈছিল কেইখন দেশ আহিছিল 25 ষ্টেটৰ আহিছিলে নেকি পাৰ্টিচিপেট টিম পুৰা 30টা পুৰা টিম আহিছিলে। তুমি কি খেলিছিলা? লং জাম্প। কি পালা? গ'ল্ড। কি নাম তোমাৰ? দিগন্ত বড়ো। দিগন্ত বড়ো। কেনেকুৱা লাগিছে প্ৰায়? ভালে লাগি আছে স্যার। আমি খুব খুবই আমি বালিপাৰা বড়ো নিখিল বড়ো ছাত্ৰ সন্থাই এতিয়া আদৰিব আহিছো বালিপাৰাৰ পৰা। তেখেতে আগতেও জিতিছে, এতিয়া আমাৰ অঞ্চলৰ খুব আমি আনন্দিত হৈছে। তেখেতে লং জাম্পত গোল্ড মেডেল পাইছে নেশ্যনেল লেভেলত। সেইকাৰণে আমি তেখেতক আজি আদৰিব বালিপাৰালৈকে আহিছো। আজি খুবেই ভাল লাগিছে। দিগন্ত বড়োৱে আমাৰ নেশ্যনেল লেভেলত জিকি কিনি আহিছে, তো হাই জাম্পত, তো খুবেই ভাল লাগিছে। আমাৰ তেজপুৰ অঞ্চল তৰফৰ পৰা দিগন্ত বড়োক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। দিগন্তক আমি একেবাৰে গাঁৱৰ পৰা ওলাই আনিছোঁ, যিহেতুকে আমাৰ তেজপুৰ অঞ্চলত 360খন গাঁৱত আমাৰ বিদ্যালয় আছে। তো এই 360খন গাঁৱৰ ভিতৰত দিগন্ত বড়োৱে আপোনাৰ ওলাই আহিবৰ কাৰণে সক্ষম হৈছে। ইয়াৰ পিছতে আমি ৰাজ্যিক পৰ্যায়ত ডিপুত আমি খেলাইছিলোঁ, তো তাতে আমাৰ দিগন্ত ফাৰ্ষ্ট পজিশ্যন পালে। আৰু এতিয়া আকৌ আমাৰ নেশ্যনেল পৰ্যায়ত যোনটো আমাৰ খেল আছিলে, তো তাতে আমাৰ দিগন্ত জিকিবলৈ সক্ষম হৈছে। তো দিগন্তৰ আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ একলব্যান তৰফৰ পৰা। कलिंगा स्टेडियम। कलिंगा स्टेडियम। কালিঙ্গা স্টেডিয়াম না কি খেল হৈছিল লং জাম্প হৈছিলে, কাবাডী হৈছিলে আৰু কি হৈছিলে এইটো কুস্তি হৈছিল, ৰানিং, এথলেটিক্স হৈছিলে, পুৰা হৈছিল। ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল হৈছিল কেইখন দেশ আহিছিল 25 ষ্টেটৰ আহিছিলে নেকি পাৰ্টিচিপেট টিম পুৰা 30টা পুৰা টিম আহিছিলে। তুমি কি খেলিছিলা? লং জাম্প। কি পালা? গ'ল্ড। কি নাম তোমাৰ? দিগন্ত বড়ো। দিগন্ত বড়ো। কেনেকুৱা লাগিছে প্ৰায়? ভালে লাগি আছে স্যার। আমি খুব খুবই আমি বালিপাৰা বড়ো নিখিল বড়ো ছাত্ৰ সন্থাই এতিয়া আদৰিব আহিছো বালিপাৰাৰ পৰা। তেখেতে আগতেও জিতিছে, এতিয়া আমাৰ অঞ্চলৰ খুব আমি আনন্দিত হৈছে। তেখেতে লং জাম্পত গোল্ড মেডেল পাইছে নেশ্যনেল লেভেলত। সেইকাৰণে আমি তেখেতক আজি আদৰিব বালিপাৰালৈকে আহিছো। আজি খুবেই ভাল লাগিছে। দিগন্ত বড়োৱে আমাৰ নেশ্যনেল লেভেলত জিকি কিনি আহিছে, তো হাই জাম্পত, তো খুবেই ভাল লাগিছে। আমাৰ তেজপুৰ অঞ্চল তৰফৰ পৰা দিগন্ত বড়োক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। দিগন্তক আমি একেবাৰে গাঁৱৰ পৰা ওলাই আনিছোঁ, যিহেতুকে আমাৰ তেজপুৰ অঞ্চলত 360খন গাঁৱত আমাৰ বিদ্যালয় আছে। তো এই 360খন গাঁৱৰ ভিতৰত দিগন্ত বড়োৱে আপোনাৰ ওলাই আহিবৰ কাৰণে সক্ষম হৈছে। ইয়াৰ পিছতে আমি ৰাজ্যিক পৰ্যায়ত ডিপুত আমি খেলাইছিলোঁ, তো তাতে আমাৰ দিগন্ত ফাৰ্ষ্ট পজিশ্যন পালে। আৰু এতিয়া আকৌ আমাৰ নেশ্যনেল পৰ্যায়ত যোনটো আমাৰ খেল আছিলে, তো তাতে আমাৰ দিগন্ত জিকিবলৈ সক্ষম হৈছে। তো দিগন্তৰ আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ একলব্যান তৰফৰ পৰা।